নিৰ্দেশ অনুসৰি নাজিৰা সমষ্টিৰ বাবে আৰু বিজেপিৰ যি সংবিধান ধ্বংসী কাৰ্য অসমীয়া বিৰোধী যিমানবিলাক কাম কাজ তাৰ বিৰুদ্ধে অসমৰ ৰাইজক একত্ৰিত কৰিবলৈ কংগ্ৰেছ দলে আৰু অন্য সহযোগী দলে 126টা সমষ্টিত প্ৰতিনিধিত্ব কৰিব। নাজিৰাৰ পৰা মই কংগ্ৰেছৰ হৈ আজি মনোনয়ন দাখিল কৰিম। মই গম পোৱা নাই এইটো কথা, মই গম নোপোৱা কথাটো নকওঁ, আপোনালোকে জানে। মই যেতিয়া গম পাম তেতিয়া প্ৰতিক্ৰিয়া দিম। ভাল হ'ব। নাজিৰা সমষ্টি যেতিয়া অন্যায় কৰে তেতিয়া তেওঁলোকে জয়লাভ কৰে, ইয়াৰ উদাহৰণ আছে। আৰু যেতিয়া অন্যায় নহয় তেতিয়া জয়লাভ হয়। গতিকে আমি ভাবোঁ যে এইবাৰ ৰাইজে অন্যায়ৰ বিৰুদ্ধেই যুঁজখন হ'ব। হিমন্তৰ যি দুখীয়া জনগণক উচ্ছেদ কৰি নিজৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে চৰকাৰী মাটি যি গোগ্ৰাসে গিলিছে আৰু উন্নয়নৰ পৰিৱৰ্তে কমিশ্যনৰ বাবে যেনেকৈ ফ্লাইঅভাৰ অভাৰব্ৰিজ বনাবলৈ লৈছে আৰু কমিশ্যনৰ আশাত বিভিন্ন বিল্ডিং বনায়, সেই বিল্ডিংবিলাকত মানৱ সম্পদ সৃষ্টি নকৰাকৈ দুৱাৰ কাটি ফুৰিছে, দুৱাৰ মুকলি। এই গোটেইবিলাকৰ বিৰুদ্ধে কৃষকক ন্যায় দিব লাগিছিল, তেওঁলোকে জলসিঞ্চনৰ অৱস্থা নাই, শীতলী গৃহৰ অৱস্থা নাই, গোটেইবিলাকৰ বিৰুদ্ধে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে এটা মতামত আগবঢ়াব। মানে এই কাৰণেই তেওঁলোকে চৰকাৰী বিজ্ঞাপন দি দিব এতিয়া নিৰ্বাচন ঘোষণাৰ আগত, যাতে এটা যিটো কোৱা হয় লেভেল প্লেয়িং ফিল্ড হ'ব নোৱাৰে। আৰু এনেকৈয়ে তেওঁলোকে সত্যবিলাক যাতে ৰাইজৰ ওচৰত আহি নাযায় তাৰ বাবে অপচেষ্টা কৰিছে। মই কৈছোঁৱেই, প্ৰধানমন্ত্ৰী যে আহিলে 20 মিনিটৰ ভিতৰত 9 মিনিট অকল কংগ্ৰেছৰ নাম ল'লে। তেওঁক যদি ইমানেই ভাল কাম কৰিছিল কংগ্ৰেছৰ নাম ল'ব নালাগিছিল। কংগ্ৰেছৰ নাম এইকাৰণেই ল'ব লগা হৈছে, মানুহে 10 বছৰত বাধ্য হৈছে কংগ্ৰেছে কি ভাল কাম কৰিছিল, বিজেপিয়ে কি 10 বছৰত বেয়া কাম কৰিছে তুলনা কৰিবলৈ। আৰু এই তুলনাত তেওঁ ভয় খায়, সেইকাৰণে তেওঁ নিজকে বচাবলৈ প্ৰধানমন্ত্ৰীক বাৰে বাৰে আনিব লগা হৈছে। এই জানুৱাৰীত আহিলে, ডিচেম্বৰত আহিলে, অমিত শ্বাহ আহিলে, আৰু কোন আহিব মই নাজানো। এইবিলাক এইকাৰণেই কৰিব লগা হৈছে যে আমাৰ দিনত যিবিলাক মন্ত্ৰী আছিল, এই চৰকাৰখন আচলতে যেতিয়া লুইচ ব্ৰাগাৰ স্কেণ্ডেল আহিলে, তাৰপিছত গৌতম ৰয় স্কেণ্ডেল আহিলে, অজন্তা বাইদেউৰ নামতো কিবা কিবি ওলালে আৰু অন্যান্য মন্ত্ৰীসভাৰ সদস্যসকলৰ ওপৰত ওলাবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোক সকলোৱে জাপ মাৰি সিফালে গুচি গ'ল আৰু তেওঁলোকে নিজকে বচাবলৈ গৈ বিজেপি দলটো আৰম্ভ কৰি দিলে অসমত। সেই গতিকে আজিৰ তাৰিখতো আপুনি চাব যে পুৰণা যিসকল বিজেপি তেওঁলোকৰ ইমান এটা আধিপত্য নাই, আৰু যিখিনি হ'ল এই গোটেইবিলাকৰ বিৰুদ্ধে জনগণে এটা মত দিব। দুৰ্নীতি অপশাসন আঁতৰ কৰিব লাগিব, ৰাইজৰ কথা মতে চৰকাৰ চলিব লাগিব। নৰেন্দ্ৰ মোদীৰ মন কি বাত নহয়, ৰাইজৰ মনত চলিব লাগিব, অসমীয়াত্ব হ'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।